পুৱাতে আজি ৰাতিপুৱা এখন নাৰ্চাৰীলৈ মানুহজনৰ লগত গ'লোঁ। ডিব্ৰুগড়ৰ লক্ষীনগৰ স্থিত এইখন নাৰ্চাৰী ফ্লৰিডা নাৰ্চাৰী। এই নাৰ্চাৰীখনত বিভিন্ন ধৰণৰ ফুল মই আগতেও প্ৰত্যেক বছৰে যাওঁ আৰু মই বছৰত দুবাৰকৈ এই নাৰ্চাৰীখনলৈ যোৱা হয়। নিজৰ মনটো সতেজ হয়, লগতে ফুলৰ পুলি আনিবলৈ বুলিও যোৱা হয়। ফুলৰ পুলি আনিবলৈ বুলি গৈছিলোঁ, কিন্তু ফুলৰ পুলিবোৰ যিজন স্বত্বাধিকাৰী নাৰ্চাৰী স্বত্বাধিকাৰীজনে মোক জনালে যে বাইদেউ আপুনি দুদিনমানৰ পিছত আহক, যিহেতু পুলিবিলাক বহুত বেছি সৰু হৈ আছে। সেইবাবে মই ফুলৰ পুলি আনিব নোৱাৰি 2-3 পাকমান ঘূৰি সম্পূৰ্ণ ফুলখিনি চোৱা হ'ল। প্ৰত্যেকজোপা ফুলেই চাইছোঁ, ইমান বেছি ভাল লাগে। ফুল আৰু কেঁচুৱা বেয়া পোৱা মানুহ হয়তো এই পৃথিৱীত কোনোৱেই নাই। আৰু মই বেছি ৰংচঙীয়া ফুল ভাল পাওঁ। আচলতে ৰংচঙীয়া ফুলবোৰে বেছি আকৰ্ষণ কৰে। মই এই গছ ফুলতকৈ আচলতে সেইবিলাক ফুল বেছি ভাল পাওঁ। সেইবাবে মই ফুল যিহেতু নাপালোঁ, নাৰ্চাৰীখন ঘূৰি পকি দুপাকমান চাই এনেদৰে মনটো সান্তনা লভিলোঁ, যিহেতু মই আকৌ দুদিনমানৰ পিছত আহিব লাগিব, পুলি এতিয়া নাই বুলি কৈছে। সেইবাবে এনেকৈ চাই মেলি খালী মোনাটো লৈ আকৌ মই পুনৰ ঘৰলৈ গুচি আহিব লগা হ'ল। আকৌ দুদিনমানৰ পিছতহে নাৰ্চাৰীখনলৈ মই যোৱা হ'ব। সেইবাবে ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। ভাল লাগিলে আপোনালোকেও ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ধুনীয়া ধুনীয়া ফুল থাকে ইয়াতে। আহিব বুলি আশা কৰিছোঁ। ধন্যবাদ।